হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ভালে আছেনে? নেদেখা ইছজনক প্ৰাৰ্থনা কৰিছোঁ ভালে কুশলে থাকক, মংগলে ৰাখক নেদেখা ইছজনে, নহয় জানো? আৰু মই এইফালে আহিলোঁ মন্দিৰটোত, দেখুৱাই দিছোঁ আপোনালোকক। যিসকলে শিৱ ভক্ত বাবা আছে তেওঁলোকে এফাকি সেৱা লৈ ল'ব ইয়াতে দেই। আৰু আজি পি টেষ্ট পৰীক্ষা আছে। সকলোকে কৈছোঁ, আমাৰ পৰিয়াল তৰফৰ পৰা তোমালোকক হিয়া ভৰা মৰম যাচি শুভেচ্ছা জনালোঁ। ভালকৈ পৰীক্ষাবোৰ দিবা আৰু সকলোৱে পঢ়া শুনা কৰিবা এইকেইদিন দেই। আহি আছে সময়, কেতিয়া বাগৰি গৈছে, দিন কেতিয়া বাগৰি গৈছে গমেই পোৱা নাই, নহয় জানো? জীৱনটো নিজৰ, হয় নহয়? আনৰ নহয় নহয়। নিজৰভাৱে উপভোগ কৰা, কিন্তু পঢ়া শুনা কৰা। এটা কথা মন কৰিছে নাই? আগতে আমি কি কৈছিলোঁ? পৰীক্ষা আহিব আগমুহূৰ্তত সৰস্বতী লক্ষী মাক, বিদ্যা মাক মানে তপস্যা কৰিছিলোঁ। সেই মা পাছ কৰি দিয়াচোন, ধূপকাঠি লগাই লগাই যে। এতিয়াহে অনুভৱ কৰিছোঁ ক'তনো নপঢ়িলে পাছ কৰাই দিব, নহয় জানো? সেইকাৰণে কৈছোঁ তোমালোকে পঢ়ি শুনি পাছ কৰি যোৱা। পঢ়িব লাগিব, বিদ্যানো থাকিব লাগিব। সেইটো কাৰণে পঢ়াটো নিজৰ কৰ্তব্য। নপঢ়িলে পাছ নকৰা, পঢ়িলে পাছ। কিন্তু কষ্ট কৰিবই লাগিব, কষ্ট সাৰ্থক হ'ব লাগিব তোমালোকৰ। আৰু এইফালে মই ফিল্ডত আহিছিলোঁ, মানে ৰাতিপুৱাই প্ৰেক্টিছ কেইটামান কৰিবলৈ আহিলোঁ। প্ৰেক্টিছ কৰিব লাগিব, সেইটো কাৰণে উঠি আহিলোঁ। ইমান ধুনীয়া লাগিছে ভিউটো, চাওকচোন, চাওক। আহি আছে পৰীক্ষাৰ্থী, হয় নহয়? আৰু ইফালে নতুন বছৰটো আহি আছে। এতিয়া পুৰণাক বিদায় দিব লাগিব। 24 চনটো 25 চনটোত আমি সোমাব। 25 চনক আঁকোৱালি ল'ম আকৌ, নহয় জানো? পুৰণাক মানে ফ্ৰেণ্ডছক বিদায় নিদিওঁ আকৌ, সকলো একেলগে থাকিব, একেভাগে যেনেকৈ আছোঁ তেনেকৈ থাকিম। কিন্তু অকল বছৰটোহে সলনি হ'ব, মানে 25 কৰি দিব, নহয় জানো? সেইফালে দৌৰা-দৌৰি কৰি আছে, দেখিছে নাই? ছোৱালীবোৰ আহে তেনেকৈ প্ৰেক্টিছ কৰিব। আপোনালোক অকণমান জুম কৰি দেখি আছোঁ, দেখিছে আপোনালোকে? চাওকচোন, চাওক। বাহ, ভালকৈ দিবা দেই তোমালোকে পৰীক্ষাবোৰ, খুব মনোযোগে দিবা, ভাল কৰিবলৈ চেষ্টা কৰিবা, নহয় জানো? এইটো পুখুৰী এটা দেখাইছোঁ, ৰাতিপুৱাই চাচোন, সেইটো পুখুৰীটো এয়া। চাওক এয়া। কিছুমানকে শুই উঠা নাই এতিয়ালৈকে, গম পাইছা নাই? পৰীক্ষা আছে বুলি গমেই নাপায়। পায়, কিন্তু বৰ এলাহ কৰিছে। এলাহ ভাৱটো আনিব নালাগে। কষ্ট কৰা, কষ্ট কৰিলে সাৰ্থক হয় বুলি কয় যে। তুমিও পাৰিবা দিয়া। 10জনে যদি পাৰে, তুমি কিয় নোৱাৰিবা? তুমিও পাৰিবা, তুমিও সফল হ'বা এদিন। ভালকৈ পঢ়া শুনা কৰা দেই। আৰু অকণমান খেলোগৈ বুলি ভাবিছোঁ ইয়াতে, তেনেকৈ সেইবোৰ দৌৰিছে, দেখিছে নাই? ভিউটো কেনেকুৱা লাগিছে? আগফালে চাই পঠাওক না, ইমান ধুনীয়া লাগিছে। চাওক গাইছ। এইটো বলটো বাই নেখেলোঁ এতিয়া ঠাণ্ডাখনত। এইজোপা হ'ল অৰ্জুন গছ। কোনোবাই চিনি পায় নাপায়? পাতখিনি দেখুৱাই দিছোঁ, চাওক এইখিনি পাত। এবাৰ ওচৰত চাই লওক পাতবোৰ। এইজোপা অৰ্জুন গছ দেই। অৰ্জুন গছৰ তলৰ পৰা আজি মই ভিডিঅ' বনাই আছিলোঁ ইয়াত।